দুখ গুণ বুজি দণ্ড কৰিবাক যুগুতি হুৱে তোমাৰ সুবৰ্ণৰ মৃগ জলচৰ ৰূপ ধৰি প্ৰভু বাৰে বাৰে দুষ্টক পচন্দ কৰি আছা দণ্ড কৈলান চিন্তে দণ্ড ধৰ ওৰামিও বাৰহৰ বিত্ত ভৈলা মহাচন্দ আমাক ৰাখিতে যেবে আছে চিত কৰিৰো কটা দণ্ড তুমি সে পিতৃৰো পিতৃ নাৰায়ণ গুৰুৰ গুৰু প্ৰধান তোমাৰ চৰণে পখিলো শৰণে কৰা কৃষ্ণ পৰিত্ৰাণ। এই প্ৰভু ভগৱন্তে সৃষ্টিত যি তিনি তৈলোকৰ জৰিয়তে যি সমস্ত জীৱক তেওঁ এইখন সংসাৰ প্ৰতিপালন কৰি আছে। আচলতে এই সমস্ত জীৱবিলাকৰ ভিতৰতে তেওঁ নিজৰ বিভূতি বা লীলা তেওঁ ৰূপ ধাৰণ কৰি চলাই আছে। সেইকাৰণে কৈছে তোমাৰ বিভূতি খুৰা খুৰা ৰাতি তুমি সেই প্ৰতি খবৰ সুৰ আৰু অসুৰ দুটাই প্ৰজাতি আছে এইখন জগতত। সুৰ আৰু অসুৰ যিসকলে ছন্দময় এটা ভাৱনাৰে তৃপ্তিদায়ক এক জীৱন যাপন কৰিবৰ কাৰণে প্ৰযত্ন কৰে, মনমোহক এক স্বৰূপত তেওঁলোকৰ কৰ্মবিলাক পৰিচালনা কৰিবলৈ বিচাৰে, সেইসকল হৈছে সুৰ। দেৱতাসকলক সুৰ বুলি কোৱা যায়। আৰু যাৰ সুৰ নাই, যিবোৰ অপ্ৰিয় বাক্য বচনত তেওঁলোক মানে অভ্যস্ত থাকে, আনৰ কথা চিন্তা নকৰি কোনে মোক ভাল পাব কোনে মোক বেয়া পাব এইবিলাক কথা চিন্তা নকৰি নিজৰ মদ অহংকাৰ মতে যিসকলে কৰ্ম কৰে সেইসকলে হৈছে অসুৰ। য'ত সুৰ নাই, বেসুৰা সুৰ এটা কোনোবাই যদি সংগীত এটা গায় তেতিয়া ক'ব কি এই থ বন্ধ কৰ, হয়নে? কিন্তু কোনোবাই যদি সুমধুৰ কণ্ঠৰে এটা টান মাৰে শুনি থাকিবলৈ মন যায়। আৰু তেওঁ কোৱা যায় তুমি আকৌ এটা তুমি গাই দিয়াচোন, শুনিবলৈ বৰ মজা লাগিছে। অৰ্থাৎ সুৰ আৰু অসুৰ তাতে ওলাইছে। অট্টহাস্য কৰি কোনোবাই যদি হুলস্থুল কৰি থাকে, আমাৰ কাণতাল মাৰা এটা শব্দত আমাৰ সমস্ত ইন্দ্ৰিয়বিলাক যেন নষ্ট হৈ যাব, এনেকুৱা এটা ভয় আৰু শংকা আহে। গতিকে লগে লগে সেইসকলক বন্ধ কৰিবলৈ কওঁ। কিন্তু এটা সুৰ তালত মানত যেতিয়া দেৱবাদ্য ৰূপত যেতিয়া মহাধ্বনি উঠে, মহাকোলাহল হৈ উঠে, তেতিয়া সকলোৰে মন প্ৰাণ ভৰি থাকে। চিন্তা কৰি চাওকচোন, হৰিধ্বনিৰ সময়ত দেৱবাদ্যৰ ধ্বনিৰ কোলাহল গৈ স্বৰ্গ পায়, স্বৰ্গতো আনন্দ পায় তাৰ ধ্বনি শুনি। আৰু আমি মধ্যতো আমি সেই আনন্দত মত্তই হৈ থাকোঁ, হয়নে নহয় বাৰু কওকচোন? গতিকে এই সুৰ আৰু অসুৰ এই সমস্ত জগতৰ সমস্ত ৰূপ তেওঁৱে প্ৰদান কৰিছে। সেইকাৰণে কৈছে তুমি এই সকলোৰে পতি, সুৰপতিও তুমি আৰু অসুৰপতিও তুমি, সমস্তকে তুমি নিন্দা কৰি আছা। গতিকে দুখ আৰু গুণ বুজি
কোনে সুৰত আছে কোনে অসুৰত আছে, কোনে কি কৰ্ম কৰিছে, কি দুখ কৰিছে, কি ভুল কৰিছে, তাৰ নিৰ্ণয় কৰি তুমি কাক কি দণ্ড দিব লাগে সেইখিনি তুমি দণ্ড দিয়া। আৰু সেয়া তোমাৰ বোলে যুগুতি কৰ্ম, তুমি উচিত বুলি ভবা কৰ্ম। যে কোনোবাই যদি দুষ্ট কৰে তেতিয়াহ'লে তাকতো আমি দোষত লগাই তাক কিবা এটা শাস্তি দিব লাগিব। শাস্তি দিয়া মানে এইটো কথা নহয় যে তেওঁক একেবাৰে নিষেধ কৰা। শাস্তি দিয়াৰ চলেৰে তেওঁৰ আত্ম উপলব্ধি হওক যে তেওঁৰ ভুল ক'ত আছে, সংশোধন কৰিবৰ কাৰণে তেওঁ এটা সুযোগ লওক নিজক নিজে। সেইটো কাৰণেহে যাক যি দণ্ড দিব লাগে সেই সমস্ত দণ্ড তেওঁ দিছে। আৰু লগতে তেওঁ কৈছে গোটেই জগতত তেওঁ কি ৰূপে আছে, সুবৰ্ণৰ মৃগ জলচৰ ৰূপ ধৰি প্ৰভু বাৰে বাৰে দুষ্টক পচন্দ কৰি আছে দণ্ড কল্যাণ চিন্তি আমাৰ। কেতিয়াবা তেওঁ ঐশ্বৰ্য বিভূতিৰ ৰূপত ধন সম্পদ ৰত্নৰ ৰূপত সোণ আৰু হীৰা মুকুতাৰ এটা ৰূপ লৈছে। আৰু সেই হীৰা মুকুতাৰ বা ৰত্ন অলংকাৰৰ মোহত যিসকলে মত্ত হৈ থাকে সেইসকলৰো কিবা নহয় কিবা এটা দুখ আহিব, কিবা নহয় কিবা এটা অপৰাধ আহিব। আৰু মৃগ ৰূপত আছে, মৃগ মানে চিকাৰ, চিকাৰ ৰূপতো তেওঁ আছে। কাৰণ আমাৰ অভিলপ্সা অনুসৰি আমি যাক বধ কৰিব বিচাৰোঁ, যাক বধ কৰি আমি আনন্দ লাভ কৰোঁ, সেয়া হৈছে মৃগ, নিৰীহ জীৱ। তুমি নিৰীহ জীৱৰ ৰূপতো আছা। আৰু লগতে কৈছে জলৰ চলৰ ৰূপতো তুমি আছা। সমস্ত জগতত জলেৰে ভৰি আছে, জলত নানা ধৰণৰ জীৱ আছে, জন্তু আছে, প্ৰাণী আছে। জলত থাকি তুমি জলচৰ জীৱবিলাককো তুমি ৰক্ষা কৰি আছা। আৰু সেইকাৰণে তুমি বাৰে বাৰে বিষয়ৰ সংসাৰত সমস্ত লোকক যাৰ যি বাসনা কামনা সেইখিনি পূৰণ কৰিবৰ কাৰণে নানা ৰূপ তুমি ধাৰণ কৰি আছা আৰু দুষ্টক দমন কৰি আছা আৰু সন্তক পালন কৰি আছা। কিন্তু দুষ্টক দমন কৰাটো তোমাৰ কল্যাণ বিধিত এক মহাৰূপ লৈ আছে। দুষ্টক দমন কৰা ভগৱন্তৰ এটা কল্যাণ বিধি বুলি কোৱা হৈছে। চোৰ ডকাইত এই সমস্তক যে আমি আইনৰ আধাৰতে শাস্তি দিওঁ, শাস্তি দিয়াৰ অৰ্থটো কি? শাস্তি দিয়াৰ অৰ্থ এটাই যে তুমি যিবোৰ ভুল কৰিলা, যিবোৰ অপৰাধ কৰিলা, অপৰাধৰ দণ্ড কি তুমি বুজি লোৱা। ইয়াৰ পিছত যেন আকৌ পুনৰবাৰ এই দুখটো যেন কৰিব লগা নহওঁ। গতিকে প্ৰকৃততে দণ্ড ৰূপত তেওঁলোকক এক মহা জ্ঞান দিয়া হয়, দণ্ড ৰূপত মহা উপকাৰ কৰা যায়। এইকাৰণেই দণ্ডিত যিসকল লোকে বাৰে বাৰে শেষত আত্ম উপলব্ধি কৰে। বিশেষকৈ কৃষ্ণৰ জীৱনত যিসকলক মহাদণ্ড দিছিল সেইসকলেও অন্তিমত দেহ ত্যাগ কৰি যেতিয়া গুচি যোৱাৰ মুহূৰ্তত কৃষ্ণক স্তুতি কৰি কৈছিল, হে প্ৰভু তুমি আমাক মহাকৃপা কৰিলা, উদ্ধাৰ কৰিলা। ইয়াৰ আগত তেওঁলোকে মহা অপৰাধৰ কাৰণে মহাদণ্ডৰ ৰূপত অভিশপ্ত হ'ব লগা হৈছিল। নল কুবেৰৰ সন্তানকেইটা কৈছিল যে এটা সময়ত ভাবিছিল যে মহাভক্ত হৈ নাৰদেনো কিয় জানি শুনি তেওঁ এই মহা অভিশাপ দিব লগা হ'ল। ভকতেতো কেতিয়াও কোনো জীৱকটো দণ্ড দিব নোৱাৰে, কিন্তু তেওঁ দণ্ড দিলে অভিশাপৰ নামত। তাৰপিছত প্ৰমাণটো ওলাল যে নাৰদে যে আমাক দণ্ড দিলে, দণ্ড দি প্ৰকৃততে আমাক উপকাৰ কৰিলে। কি উপকাৰ? আজি নাৰদৰ কৃপাত আমি তোমাৰ দৰ্শন পালোঁ, তোমাৰ স্পৰ্শন পালোঁ, আমি এই মহামুক্তি পালোঁ। যদি সেই নাৰদে অভিশাপটো নিদিলেহেঁতেন আমি কিমান দিন এনেকৈ দম্ভ অহংকাৰ কৰি গুৰু গোসাঁই নমনাকৈ আমি নানান ধৰণৰ আমি অত্যাচাৰী ৰূপত দৈত্য ৰূপত আমি কিমানখিনি আমি কৰ্ম কৰিব লগা নহ'লহেঁতেন ঠিক নাই। তদ্ৰূপ আজি দেৱতাসকলেও এই কথাটো স্বীকাৰ কৰিছে
যে আজি যে বৃত্তাসুৰৰ দ্বাৰা আমি যে মহাত পাকিত হৈছোঁ এটাই কাৰণ যে আমাৰ দুখ হৈছে। দুখৰ দণ্ড হিচাপে তুমি বৃত্তাসুৰক আমাৰ সন্মুখলৈকে লৈ আহিছা, কিন্তু এতিয়াতো আমি আমাৰ এই সমস্ত দুখ আমিতো উপলব্ধি কৰিছোঁ। পৰিত্ৰাণৰ কোনো উপায় নাই, বৃত্ত সমুদ্ৰত আমি নিমজ্জিত হৈ আছোঁ, তল গৈ আছোঁ। উদ্ধাৰ কেৱল তুমিহে কৰিব পাৰা। শৰণাগত শৰণ দিয়াটো বোলে মহন্তৰ ধৰ্ম, ভকতৰ কৰ্ম। আৰু তুমি যেতিয়া জগতৰ ঈশ্বৰ সৰ্বময় কৰ্তা, তোমাৰ চৰণৰ শৰণ লোৱাৰ পিছত কোনটো জীৱই মুক্তি নোপোৱাকৈ থাকে? গতিকে সেই আশ্বাসতে এতিয়া তেওঁলোকে স্তুতি কৰিছে, হে প্ৰভু, হেৰা দণ্ড ধৰ, ইও বাৰ হৰ, বৃত্ত ভৈলা মহাচন্দ, আমাক ৰাখিলে যেবে আছে চিত্ত, কৰিও কোটাক দণ্ড। যদিহে তোমাৰ মনত আমাক ৰক্ষা কৰাৰ যদি কিবা এটা যদি ভাৱনা আছে, তেতিয়াহ'লে বৃত্তাসুৰক তুমি ঘূৰ দণ্ড দিয়া আৰু আমাক তুমি ৰক্ষা কৰা। আৰু দেৱতাসকলে জানে যে ভগৱন্তে আমাক আটাইতকৈ বেছি ভাল পায়। ভগৱন্তে যদি ভাল পায়, দেৱকে ভাল পায়। অসুৰক ভাল পোৱাৰ ভাৱনাটো দেখুৱাব নোৱাৰে, মনুষ্যক ভাল পোৱা ভাৱনাটো দেখুৱাব নোৱাৰে, কিন্তু দেৱতাসকলক যে ভাল পায় তেওঁ বাৰে বাৰে দেখুৱায়। যি মহাযুদ্ধ চলিবলৈ গৈ আছে, এটা সময়ত আপোনালোকে পাব, যেতিয়া অসুৰৰ অত্যাচাৰত অসুৰৰ লগত যেতিয়া তিতিব নোৱাৰি দেৱতাসকল হাহাকাৰ হৈ থাকে, তেতিয়া স্বয়ং শিৱও নিজেই আহি দেৱতাসকলৰ হৈ যুদ্ধ কৰিবলৈ আহে, স্বয়ং বিষ্ণু দেৱতাসকলৰ হৈ যুদ্ধ কৰিবলৈ আহে। তেতিয়াহ'লে দেৱতাসকলক ভগৱন্তে কিমান ভাল পায়, কিন্তু সেই ভাল পোৱাৰ প্ৰতিদান আজি দেৱতাসকলে দিব পৰা নাই। কাৰণ দেৱতাসকলে ভোগৰ বাঞ্ছা পূৰণ হোৱাৰ পিছত সমস্ত জগতকে পাহৰি যায়। ইয়াৰ আগত কি হ'ল? গুৰু গোসাঁই নমনা হৈ গ'ল, দেৱগুৰু বৃহস্পতি গৈ ৰৈ আছে। বৃহস্পতি গুৰু নহ'লে দেৱতাসকলৰ দিশ নিৰ্ণয় দিয়াৰ কোনো শক্তি কাৰোৱেই নাই। গতিকে সেই দেৱগুৰু গৈ তেওঁলোকৰ আনন্দৰ মুহূৰ্তত উপস্থিত আছে, কিন্তু গুৰুক তেওঁলোকে অৱজ্ঞা কৰিছে। সদায় বোলে পাই আছোঁ, নিজৰ পিতৃক যেনেকৈ আমি অৱজ্ঞা কৰোঁ, মাতৃক যেনেকৈ আমি অৱজ্ঞা কৰোঁ, সদায় পিতৃয়ে আমাক কৃপা কৰিবই, সদায় পিতৃয়ে আমাক দয়া কৰিবই। গতিকে বেয়া হ'লেও পিতৃয়ে আমাক দলিয়াই দিব নোৱাৰে। এই আত্ম অহংকাৰত আমি পিতৃক পিতৃ বুলি জ্ঞান নকৰোঁ, মাতৃক বুলি জ্ঞান নকৰোঁ, আৰু গুৰুক গুৰু বুলিও আমি জ্ঞান নকৰোঁ। আৰু দেৱতাসকলো সেইকাৰণে গুৰুৰ পৰা বঞ্চিত হ'ব লগা হ'ল। এতিয়া উপলব্ধি কৰিছে এয়া আমাৰ মহা দুখ, আৰু এই দুখৰ দণ্ড যিহেতু আমি পালোঁ, তথাপিও তুমি যে আমাক ভাল পোৱা, সেইকাৰণে আমি মতাৰ লগে লগে তুমি আহি আমাক দৰ্শন দিছা। গতিকে আমাক যদি ৰক্ষা কৰাৰ তোমাৰ মানসিকতা আছে, আমাৰ মনৰ ভয় শংকা সমস্তখিনি নাশ কৰি বৃত্তাসুৰক তুমি বধ কৰি দিয়া বা মহাদণ্ড দিয়া। ইয়াৰ বাহিৰে আৰু গত্যন্ত নাই। এয়াই হৈছে দেৱতাসকলৰ কৃষ্ণৰ স্তুতি। আহক, জয় কৃষ্ণ। সকলো জগত সজাহা পালাহা, সংহাৰাহা একেটিলে, ইটো কোন কাম তোমাৰ আগত, সাধিবা পাৰাহেলে, এৰাম তোমাৰ চৰণ, কমল কছাৰী, যাইব কোন ঠাই, হে জগত বাপ সন্দিৰো কতাপ,
পানদান দিলা স্বামী কোটি জনমতো ইটুত যোগুণ খুজিবে ন পাৰো আমি তজুপাদ পদ্ম সত্য ছায়া পাই আউৰ কিছু ভয় নাই ঘূৰ বিদ্যা সুৰ জীমতে মৰয় দিৰুকতাৰ উপায় এই সংসাৰত তিনি তৈলুকয় বা সমস্ত বিশ্ব ব্ৰহ্মাণ্ড একে তিলেকতে চলিবও পাৰে একে তিলেকতে ধ্বংসও কৰিব পাৰে বা সংহাৰো কৰিব পাৰে গতিকে ইমান এই মহাশক্তি সেই মহাশক্তিয়ে ইচ্ছা কৰিলে বিদ্যাসুৰক বধ কৰিবৰ কাৰণে অকণমানো সময় নালাগে খন্তেকৰ ভিতৰতে তুমি ইচ্ছা কৰিলে বিদ্যাসুৰক নাশ কৰিব পাৰা এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তৰ অপাৰ শক্তিৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আজি সেই বিশ্বাসটো তেওঁলোকে ঈশ্বৰৰ ওচৰত নিবেদন কৰিছে সেইকাৰণে কৈছে তোমাৰ চৰণ কমলক চাৰি যাইবাকো কোনো ঠাই নাই তোমাৰ চৰণৰ পৰা আমি আঁতৰি গৈ ৰক্ষা কৰিবৰ কাৰণে আৰু কোনো জাগা নাই কোনো ঠাই নাই গতিকে সেইকাৰণে কৈছে হে জগতৰ বাপ আমাৰ মনৰ সন্তাপ তুমি দূৰ কৰা আৰু আনন্দ মনেৰে চাই আমাক কৃপা কৰা আৰু আমাৰ বিশ্বাস হৈ গ'ল তুমি নিজৰ ৰূপ দেখাই আমাক যিটো কৃপা কৰিলা আমি প্ৰাণদান যেন পাই গ'লো ইয়াৰ আগতে বিদ্যাসুৰে ভয়ত যেতিয়া আমি পলাই ফুৰিছিলোঁ আমি জীৱন্ততে আমি মৃত্যু বৰণ কৰি থকা নিচিনা হৈছিল আমি মৰি আছিলোঁ আৰু তাৰপিছত যেতিয়া তুমি মহাদৰ্শন দিলা ৰূপ দৰ্শন দিয়াৰ লগে লগেই আমি পুনৰ প্ৰাণ পাই উঠিলোঁ কিন্তু আমাৰ মনত সংশয় আছে ভয় আছে যি মুহূৰ্তলৈকে বিদ্যাসুৰৰ পতন নহ'ব সেই মুহূৰ্তলৈকে আমাক ক্ষণে ক্ষণে এই সংশয়ে আমাক আৱৰি থাকিব সেইকাৰণে কৈছে তুমি যে আমাক দৰ্শন দিলা দৰ্শন দি কিবা কৰিলা গতিকে কোটি কোটি জন্মতো তোমাৰ এই গুণ আমি খুজিব নোৱাৰোঁ গতিকে সেইকাৰণে কৈছে তজু পাদ পদ্মৰ সত্য ছায়া পাই আৰু কিছু ভয় নাই তোমাৰ পাদ পদ্মৰ সত্তৰ ছায়া এবাৰ পোৱাৰ পিছত সংসাৰৰ সমস্ত ভয় আঁতৰি যায় তুমি সেই পদৰ চৰণ আমাক প্ৰদান কৰা তুমি এতিয়া আমাক দৰ্শনে দিছা কিন্তু তোমাৰ পদৰ চৰণৰ ছাঁ আমি পালে সংসাৰৰ সমস্ত দুখ নাইকিয়া হৈ যাব বামন ৰূপে যেনেকৈ বলি প্ৰভু ভগৱন্তী তৃতীয় পদ ভূমি বিচৰাৰ চলেৰে তেওঁ ভৰিখন দাঙি ৰৈ আছে মই ক'ত দিম প্ৰথম আৰু দ্বিতীয় পদেতো সমস্ত জগত ব্ৰহ্মাণ্ডক তেওঁ দখল কৰি ল'লে তৃতীয় পদ ভূমি দিবৰ কাৰণেতো ঠাই নাই কৈ আছে মই ক'ত দিম কোৱা মায়াত মজি থকা সকলে ভাবি আছে অন্যতো জাগাই নাই এতিয়া ক'ৰ পৰা দিব এতিয়া বলিও ভাবি আছিল সেই সময়ত মইতো নিৰুপায় তুমি যি ইচ্ছা কৰা কিন্তু ভগৱতে বিচাৰিছিল সত্য বাক্য তুমি ৰক্ষা কৰিবই লাগিব তৃতীয় পদ ভূমি দিবৰ কাৰণে তুমি এষাৰ অংগীকাৰ কৰিবই লাগিব তুমি দেখুৱাই দিব লাগিব এই ভূমি মই ক'ত বিচাৰি পাম সৰ্বশেষত ভাৰ্যা বৃন্দাবনীয়ে যেতিয়া তুতি কৰিলে হে প্ৰভু তেওঁ নাজানি নুশুনি বহু কিবা কিবি কৰিলে গতিকে এই সমস্ত দুখ এতিয়া তেওঁ ভুগিলে ইয়াৰ পিছত
তুমি তেওঁক কেৱল তোমাৰ চৰণৰ ছাঁ দি তেওঁ ৰক্ষা কৰে, ইয়াৰ বাহিৰে আৰু বেলেগ গতি নাই। এই চৰণৰ ছাঁ দিয়া কথাটো, সত্ৰৰ ছাঁ দিয়া কথাটো যেতিয়া বলিৰ কাণত পৰিল, বলিয়ে উত্তৰটো পাই গ'ল, হৈ যাব প্ৰভু, যে মোৰ তৃতীয় পদভূমি দিব পৰা ক্ষমতা মোৰ আছে। গতিকে তেতিয়া ক'লে, হে প্ৰভু, তৃতীয় পদভূমিৰ নামত তুমি মোৰ শিৰতে সেই ভৰিখন থৈ দিয়া, তাৰপিছত মই যলৈ যাব লাগে যাম। যেতিয়া সেই ভৰিখন যেতিয়া বামুণৰ কথা মতে লাহে লাহে আগবঢ়াই আহি যেতিয়া তেওঁৰ শিৰত ছাঁ পেলাই দিলে, সংসাৰৰ সমস্ত তাপৰ পৰা বলি মুক্ত হৈ গ'ল, পৰমানন্দ সুখ লাভ কৰি গ'ল, আৰু সেই সুখতে তেওঁৰ মহামুক্তি লাভ কৰিলে। চিন্তা কৰি চাওকচোন বাৰু, সি পাতাললৈ যাওক, য'তেই নাযাওঁ, ভগৱতৰ ইচ্ছামতেহে আমি স্বৰ্গ, মধ্য, পাতাল, নৰক ইত্যাদি ইত্যাদি আমি বিভিন্ন ঠাইত থাকিব লগা হৈছোঁ। কিন্তু ভগৱন্তৰ স্বৰূপটো সমস্ততে যেতিয়া বিৰাজিত হৈ আছে, সি পাতালততো ভগৱন্ত নাই বুলি আমি কেনেকৈ কওঁ? আৰু তাৰ প্ৰমাণটো নিজে দিলে। যদি লোকে যদি বিশ্বাস কৰা নাই পাতালত ভগৱন্ত নাই, গতিকে সেইকাৰণে পাতাল গমন কৰিবৰ কাৰণে কোনেও বাচ্ছা নকৰে। ভগৱন্তে কৈছে, মই তোমাৰ লগতে যাম। তুমি যে ভাবিলা যে মই য'তেই নাযাওঁ কিয় সৰ্বখনতে যে তোমাক মই দেখা পাওঁ, তাৰ কাৰণে তুমি কিবা কৰিবা, আৰু সেইকাৰণে মই তোমাৰ লগতে ময়ো পাতাললৈ যাম। চাওকচোন বাৰু, গতিকে ভগৱতৰ সত্ৰৰ ছায়াৰ কি মহা শক্তি। আজি দেৱতাসকলেও সেই কথাটোকে কৈছে, তোমাৰ চৰণৰ ছাঁ পোৱাৰ লগে লগেই সংসাৰৰ সমস্ত ভয়ৰ পৰা মুক্ত হ'ব পৰা যায়। গতিকে বৃত্তাসুৰ তাৰ তুলনাত কোন? তোমাৰ ইচ্ছাৰহে তেওঁ আহিছে। তুমি যেতিয়া তেওঁক কিবা প্ৰকাৰে আমাক সন্তুষ্ট কৰিবৰ কাৰণে হওক বা ৰক্ষা কৰিবৰ কাৰণে হওক, বৃত্তাসুৰক ইচ্ছা কৰিলে তুমি মুহূৰ্ততে নিপাত কৰিব পাৰা। এয়া হৈছে দেৱতাসকলৰ আকুতি। কৃষ্ণ, জয় কৃষ্ণ। হীৰম্বধিৰো বিতক গিলে তই লোকক, বৰ্ম সৃষ্টি নষ্ট যায়, অস্ত শস্ত যত গিলিল সমস্ত, তেজ বল সমুদায়, অৰাম নমো নমো হংস কৃষ্ণ খ্ৰীষ্ট যশ, নিৰূপম মহাহৰে, ভকতৰ বৎসল ভুৱন মণ্ডল, যাৰ নাময়ে স্মৰিতৰে, নমো নাৰায়ণ অসুৰ মদন, ভকত জনৰঞ্জন, তাৰিও তাৰিও বিতক মাৰিয়া, কৰিলো ভয় জন। এই গুৰুসকল, সমবুদ্ধি লক্ষ্য ৰাখি আমি এই মহান শাস্ত্ৰভাগ ইমানতে সামৰণি মাৰিবৰ বাবে আগবাঢ়িছোঁ। এই গুৰুসকল, আপোনাৰ খবৰ আগত আমি দুজন পাঠাচাৰ্যই এই মহান শাস্ত্ৰভাগ কীৰ্তন কৰিলোঁ। ইয়াতে কীৰ্তন কৰি যাওঁতে অবাঞ্ছিতভাৱে ইয়াতে আগ পিছ হোৱা দুটা হৈছে। সমস্তখিনি অপৰাধ আপোনাৰ সবেই দাসৰ দাস বুলি যেন ক্ষমা কৰে। কথাটো এটা আছে সামৰি নিদিলে আহি হ'ব কৃষ্ণ। সেই গুৰু সমস্ত ইমান সুন্দৰভাৱে দেৱতাসকলে
প্ৰভু ভগৱন্তক এই মহাস্তুতি কৰিছে। আৰু এই মহাস্তুতিৰ এটাই উদ্দেশ্য যে তেওঁলোকে পৰিত্ৰাণ পাব লাগে। চাওক গুৰুশাস্ত্ৰ। এতিয়া তেওঁলোকে পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিলে যে বৃদ্ধাসুৰক বধ কৰিব লাগিব। এইখিনিতে এটা পাক লাগি গৈছিলে এই গুৰুসকল। দেৱতাসকলৰ কৃষ্ণৰ প্ৰতি থকা যিটো ভক্তি কিমান শুদ্ধ, কিমান নিস্বাৰ্থ, এই কথাটো ইয়াতে ওলাই পৰিছে। তেওঁলোকে বৃদ্ধাসুৰক বধ কৰিলেহে যে ৰক্ষা পৰিব, এইটো ভাৱনা তেওঁলোকৰ দৃঢ় হৈ আছে। অৰ্থাৎ কৃষ্ণৰ প্ৰতি যিটো একান্ত ভক্তি, কৃষ্ণৰ প্ৰতি একান্ত যিটো ভৰসা, এই ভৰসাটো তেওঁলোকৰ এই মুহূৰ্তলৈকে নাই। যদি তেওঁলোকে ঈশ্বৰক ক'লে যে হে প্ৰভু, তোমাৰ চৰণত আমি শৰণাপন্ন হৈছোঁ, তুমি আমাক ৰক্ষা কৰা, কিন্তু আমাক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱানে বৃদ্ধাসুৰক বধ কৰাৰ কি প্ৰয়োজন আছে যদিহে তেওঁৰ ইচ্ছা হয়? কাৰণ বৃদ্ধাসুৰটো আন কোনো নহয়, ভগৱন্তৰে ভক্ত হয়। এতিয়া দেৱতাসকলে নাজানিব পাৰে, কিন্তু পৰক মাৰি নিজে সুখী হ'বলৈ যত্ন কৰাৰ যিটো ভাৱনা দেৱতাসকলৰ আছে, গতিকে তাৰ স্বভাৱৰ পৰা মুক্ত যে দেৱতাসকল হোৱা নাই, প্ৰমাণটো ওলাই গৈছে, নহয় জানো বাৰু? প্ৰভু কিয় ক'ব লাগে বৃদ্ধাসুৰক মাৰক প্ৰভু, তেতিয়া আমি ৰক্ষা কৰিম? কিন্তু তোমাৰ চৰণলৈ আহিলোঁ যেতিয়া প্ৰভু, আপুনি যি কৰে কৰক, আমাক ৰক্ষা কৰক। কিন্তু তেওঁলোকে স্পষ্ট কৈছে, বৃত্ত সমুদ্ৰৰ তল যাওঁ। বৃত্ত এতিয়া কি কৰিলে যে আমাৰ অস্ত্ৰ শস্ত্ৰ সমস্তবিলাক তেওঁ গিলি পেলালে। এতিয়া তিনি তল্যকো গিলি পেলাব। এতিয়া থাকিবৰ কাৰণে আমাৰ জাগাই নহ'ব। আৰু তোমাৰ সৃষ্টিখন যেতিয়া বৃত্তাসুৰে গিলি পেলাব, তেতিয়া হয়তো কৈছে তুমি কি কৰিবা? গতিকে তুমিয়ে তেওঁক কিবা এটা ব্যৱস্থা কৰা, হয়নে নহয় বাৰু? চাওকচোন বাৰু। অৰ্থাৎ দেৱতাসকলৰ এই দুখটোৰ কাৰণেই, বিষয় ভোগৰ বাঞ্ছাটো চিৰ জাগ্ৰত হৈ থকাৰ কাৰণেই দেৱতাসকলে কৃষ্ণৰ পৰা মাজে মাজে এনেদৰে শাস্তি পাব লগা হয়। যে তোমালোকৰ যে ভক্তি নাই, তাৰে প্ৰমাণ। চিন্তা কৰক চাওকচোন, এই দেৱলোকৰ ভিতৰত কেইজনে প্ৰভু ভগৱন্তৰ মহাকৃপা লাভ কৰাৰ উদাহৰণ আছে? দেৱতাসকলৰ ভিতৰত প্ৰভু ভগৱন্তে এজনকো ভকত নাসাজিলে। যদি ভকত ৰূপে তেওঁলোকক কৃপা কৰিব লগা হয়, তেতিয়াহ'লে দেৱতাৰ পৰা সেই মনুষ্য লোকত জন্মগ্ৰহণ কৰিব লগা হ'ব লাগিব। সেই কল্পতহে তেওঁ ভকত হিচাপে কৃপা পাব পাৰে। চাওকচোন বাৰু, হয়নে নহয় বাৰু? এতিয়া প্ৰভু ভগৱন্তৰ বৈকুণ্ঠৰ পাৰিষদখনত যেনিবা এজন দেৱতাক তেওঁ ঠাই দিলে, ভকত হিচাপে নহয়, কিন্তু বৈষ্ণৱ হিচাপেহে দিলে। এইটো কথাও চাব লাগিব। কাক দিলে? যমক দিলে। সূৰ্যৰ সন্তান যম, 12 বৈষ্ণৱৰ ভিতৰত যম এজন। আৰু তেওঁৰ জৰিয়তে কি কৰিলে? নৰকৰ অধিপতিও তেওঁক পাতি দিলে। তেওঁ ধৰ্মৰূপে তেওঁক প্ৰতিষ্ঠিত কৰালে। প্ৰভু ভগৱন্তে সেইটো দিলে। কিন্তু ভকত হিচাপে যদি ধৰ্মক আকৌ যদি কৃপা কৰিব লগা হয়, তেতিয়াহ'লে দেৱতাৰ ৰূপত নহয়, মনুষ্যৰ ৰূপত আহিব লাগিব। আৰু মনুষ্যৰ ৰূপত অহাৰ কাৰণে বিদুৰ হ'ল ভগৱন্তৰ 6জন ভকতৰ ভিতৰত এজন। তাৰ বাহিৰে কোনজন দেৱতাক প্ৰভু ভগৱন্তে কৃপা কৰিলে চাওক। এটা কল্প সজাই সেই ভকত সজালে। ত্ৰেতা যুগত কাক তেওঁ ভকত সজালে? এটা বান্দৰক, এটা ভালুকক আৰু এটা ৰাক্ষসক, হয়নে নহয় কওকচোন? বান্দৰৰ ভিতৰত হনুমন্ত, ভালুকৰ ভিতৰত জাম্বৱন্ত। আৰু তেওঁলোককো কেনে হিচাপে ভকত বনালে জানে? এই দেৱ হিচাপে তেওঁলোককো ভকত বনাইছে দেই। হনুমন্ত কোন আহিল? ৰুদ্ৰ অৱতাৰ, শিৱৰ ৰূপত হনুমন্ত আহিল। হনুমন্তৰ ৰূপত আহিহে কি হৈছে? শিৱই ভকত ৰূপে পৰিচয় দিব পাৰিছে। স্বয়ং শিৱইও নিজেই এজন বৈষ্ণৱতে তেওঁ বান্ধ খাই থাকিব লগা হ'ল। কিন্তু ভকত ৰূপে
কোনে লাভ কৰে? শিৱৰে অংশ অৱতাৰ হনুমন্ত। ঠিক তেনেকৈ জাম্বৱন্ত তেওঁ দেৱপুত্ৰ, অগ্নিপুত্ৰ হৈছে জাম্বৱন্ত। অগ্নি দেৱতাই ৰূপ সলাই আহি ভালুকৰ ৰূপ ল'ব লগা হ'ল, সেইকাৰণে তেওঁ ৰক্ষা পালে। আৰু ঠিক তেনেকৈ ৰাক্ষসৰ বংশত জন্মগ্ৰহণ কৰে বিভীষণ। আৰু এতিয়া এই দাপৰত তিনিজনক তেওঁ মহাকৃপা কৰিলে। সেই তিনিজনৰ ভিতৰতে হৈছে উদ্ধৱ, মৈত্য আৰু বিদুৰ। মনুষ্য ৰূপত তেওঁলোকক দাপৰ যুগত মহাকৃপা কৰিলে। গতিকে এনেদৰে প্ৰভু ভগৱন্তে এইখন সংসাৰত সুন্দৰভাৱে তেওঁ লীলাখন কৰি আছে। সেইকাৰণে দেৱতাসকলেও মহাতুতি কৰি তেওঁক নিবেদন কৰিছে, নমো নাৰায়ণ অসুৰমৰ্দন ভকতৰ জন ৰঞ্জন। ভকতজনৰ মন ৰঞ্জিত কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে বোলে অসুৰক বধ কৰে। তাৰিও বৃত্তক মাৰিয়া কৰিও ভয় ভঞ্জন। গতিকে আমাক বৃত্তক মাৰি আমাক ৰক্ষা কৰা, ইয়াৰ বাহিৰে আৰু আমাৰ গতি নাই। এয়াই হৈছে প্ৰভু ভগৱন্তৰ মহালীলা। আহক গুৰু সমস্ত, আৰু এটা পদৰ পিছতে আমাৰ এটা চেক কৰিব, আৰু এইটো চেকতে